কবিতার শিরোনাম সাম্প্রদায়িকতা। কবি ইসমাইল হোসেন। মুখ পদাঘাত করা যুগে যুগে তোমার প্রজন্মর তেজধারী সুবি মগজু ত্রপণ করিছু বিপদর বীজ। হে মানবতা, মুখ পদাঘাত করা, মুখ পদাঘাত করা, মুখ দা করা। মই তোমাৰ ঘৰ আৰু বসতি জ্বলাইছো, মন্দিৰ জ্বলাইছো, মছজিদ জ্বলাইছো, মন্দিৰৰ পৰা বিতৰণ কৰিছো হৰে কৃষ্ণ হৰে নাম নাম। মছজিদৰ পৰা আজান। মোক বেত্ৰাঘাত কৰা, মই জামাত আৰু সংঘ পৰিয়ালৰ প্ৰতিনিধি। মই মুছলমান হৈ পৰিভ্ৰমণ কৰিছো গাজীপুৰৰ পৰা পাকিস্তান, পাকিস্তানৰ পৰা থিতাপি লৈছো ঢাকা, আকৌ হিন্দু হৈ হিন্দু প্ৰদেশৰ পৰা আহিছো অযোধ্যা। মই মিৰাটত আছিলো, মোৰাদাবাদত আছিলো, মুম্বাইতো ফেৰিছো ধৰ্মৰ ৰণচালী। ৰামৰ কথা কৈ মহম্মদৰ বুকুত মাৰিছো ছুৰী। বংগ হৈ পৰিভ্ৰমণ কৰোঁতে মোক বোধা হৈছে শ্ৰী চৈতন্য আৰু কবিৰ অসমলৈ আহিব খোজোতে মোক বোধা হৈছে শ্ৰী শংকৰদেৱ আৰু আজান ফকীৰ কোন। মইতো এনে কোনো মহাপুৰুষৰ নাম নেজানো যাৰ স্মৰণে পৰিয়াল সম্প্ৰীতিৰ বতৰা। মইতো তেনে কোনো কথাই নেজানো যাৰ বাবে অক্ষত থাকে মন্দিৰ অথবা মছজিদৰ জোৰা। মোৰ এটাই মাথোন কাম সৃষ্টিৰ হকৰ ধ্বংস কৰা। মই হত্যা কৰো মাকৰ বুকুৰ শিশুৰ কথা, মই হত্যা কৰো সেউ সপোন স্বাধীনতা। মোক তুমি হত্যা কৰা হে মানৱতা। মোৰ নাম সাম্প্ৰদায়িকতা, মোৰ নাম সাম্প্ৰদায়িকতা। ধন্যবাদ।